এটা সুন্দৰ প্ৰশ্ন। বকুল ফুলৰ মালা বহুদিন গঠা নাই, বহুদিন বকুলৰ গুণ পোৱা নাই, তেনেকৈ এটা গীত আমি শুনিবলৈ পাইছোঁ। আৰু সেই গীতৰ পৰাও মই কিছু ক্ষেত্ৰত অনুপ্ৰাণিত হৈছোঁ। আৰু বকুল গছৰ ক্ষেত্ৰত মানে আৰু এটা মই কথা কওঁ কি, যে ইয়াৰ গছৰ ডাল আৰু পাত ইমান ঘন যে বেলেগ গছৰ লগত ইয়াক তুলনা কৰিব পৰা নাযায়। আৰু বকুল গছৰ যি ডাল আৰু পাতৰ মানে যি সম্পৰ্কটো আছে, ইয়াৰ লগতে কি হয়, চৰাই চিৰিকটিবিলাক থাকিবলৈ এটা নিৰিবিলি পৰিৱেশৰ সৃষ্টি হয়। আৰু এই ঘন পাতৰ আৰু ডালবিলাকত কি হয়, চৰাইবিলাকে বাঁহ সাজে আৰু তাতে থাকি মেলি সিহঁতে কণী পাৰি পোৱালি জন্ম দিয়ে। তো আমাৰ স্থানীয় মোৰ বন্ধুৱে হয়, তেখেত বাদল বৰা, তেখেতে গোটেই পুলিখিনি তেখেতেই ৰোৱা আৰু তাৰ ৰক্ষণাবেক্ষণটো তেখেতে ইমান সুন্দৰকৈ কৰে। ৰাতিপুৱা শুই উঠি আহি পেলাই ৰাস্তাত খোজকাঢ়িবলৈ আহি তেখেতকহে আমি প্ৰথম দেখোঁ। কাৰণ ঠেলা এখনতে এই নেট আৰু মানে ভলুকা বাঁহৰ খুঁটি লৈ পুলিবিলাকত বেৰা দি থকা আমাৰ প্ৰত্যক্ষদৰ্শী সকলোখিনি মানুহে তেওঁক দেখে সদায়, যে তেওঁ ৰাতিপুৱা হ'লে তেওঁ পুলিতেই লাগি থাকে বেছিভাগ।